গুৱাহাটী মহানগৰীত পুনৰ জালনোট জব্দ কৰা হৈছে 6 মাইলত জালনোট সহ 2 সব্ৰাহকাৰী গ্ৰেপ্তাৰ এখন ডিজায়াৰৰ পৰা জব্দ কৰা হৈছে 2,56,000 টকাৰ জালনোট 500 টকীয়া নোটৰ 8টাকৈ বান্ডিল জব্দ কৰা হৈছে দিছপুৰ আৰক্ষীয়ে সেইখিনি জব্দ কৰিছে নাগালেণ্ড হাউচৰ সমীপত আৰক্ষীয়ে চলাইছিল অভিযান ধৃত ধেমাজিৰ দেৱজিৎ দেউৰী অজয় বিশ্বকৰ্মা অধিক তথ্যৰ বাবে ধৃত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে এখন ডিজায়াৰৰ পৰা জব্দ কৰা হৈছে 2,56,000 টকা 500 টকীয়া নোটৰ 8টাকৈ বান্ডিল জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে পুনৰ জালনোট সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নাগালেণ্ড হাউচৰ সমীপত আৰক্ষীয়ে চলাইছিল অভিযান আৰু অৱশেষত আৰক্ষীয়ে হিয়া জব্দ কৰিবলৈ সক্ষম হৈছে লগতে সৰবৰাহকাৰীকো জব্দ কৰিছে গুৱাহাটী মহানগৰীত পুনৰ জালনোট জব্দ কৰা হৈছে আমি মুহূৰ্তত সন্তি দাসৰ হৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো সন্তি দাস আপোনাৰ কাষলৈ আহিছো কামাখ্যা ৰেলৱে ষ্টেচনতো জালনোট জব্দ কৰা হৈছে আনফালে আমি খবৰ লাভ কৰিছো যে এখন ডিজায়াৰৰ পৰা জব্দ কৰা হৈছে 2,56,000 টকাৰ জালনোট আৰু 2 সৰবৰাহকাৰীকো কৰায়ত্ব কৰা হৈছে এই সন্দৰ্ভত আমি সবিশেষ জানিব বিচাৰিছো 24 ঘণ্টাত হয়তো এয়া তৃতীয়টো ঘটনা হয় এন্ডলে যোৱাকালি নিশা প্ৰায় 9 বাজিছে 9:30 বজাত দিছপুৰ যিটো এলেকা আছে দিছপুৰ আৰক্ষী আৰু এলেকাত দিছপুৰ আৰক্ষী বিয়তসকলক 6 মাইলত এখন সুইফট ডিজায়াৰ দুগৰাকী লোকে প্ৰায় 3 লাখ টকা তেওঁলোকে জালনোট লৈ আনিছিল আৰু জালনোটখিনি আৰক্ষী এটা গোপন খবৰ পাই তেওঁলোকে কালি নিশা অভিযানৰ পিছত তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই গাড়ীখনৰ নম্বৰটো মই কৈছো AS01PC8433 নম্বৰ সুইফট ডিজায়াৰ টকাৰ পৰিমাণটো হৈছে 2,56,000 টকা জালনোট ওলাইছে আৰু গোটেইখিনি নোটে আপোনাৰ 500 টকা সেইহতকে যদি আপুনি চাই যোৱাকালি দিনটোতো প্ৰায় 12 লাখ টকা 11-12 লাখ টকা জালনোট ওলাইছিল তাৰ আগতে মালিগাঁৱত আৰু 6 লাখ টকা ওলাইছিল তাৰ পৰৱৰ্তী সময়ত লখিমপুৰৰ এটা স্থানত প্ৰায় 33 লাখ টকা জালনোট ওলাইছিল এতিয়া দেখা গৈছে অতি সুলভ হৈ উঠিছে যিসমূহ জালনোট কাৰণ আৰক্ষী যেতিয়া অভিযান চলোৱাৰ পিছত কিছু তথ্য পোহৰ অহাৰ পিছত দেখা গৈছে যে বিভিন্ন সময়ত বিভিন্ন স্থানত যে জালনোটসমূহ উদ্ধাৰ হৈছে এতিয়া আৰু নতুনকৈ এতিয়া আজি যদি চাই নিশা মালিগাঁৱৰ এটা স্থানত নিশা আৰক্ষীয়ে জালনোট উদ্ধাৰ কৰিছে মালিগাঁও কামাখ্যা ৰেল জংচনত যি জালনোট উদ্ধাৰ কৰিছে বৰিজৰ পৰা 2জন লোকে লৈ আনিছিল কামাখ্যাৰ ৰেল আৰক্ষীয়ে চলাইছিল অভিযান চলোৱাৰ সময়ত তাতে জালনোট পোৱা গৈছে নাম কেইজন মই ক'ব বিচাৰিছো যে ৰয়েল দাস আৰু গোলাপ শেখ এই দুজনক যি কামাখ্যা ৰেল ষ্টেচনৰ পৰা তেওঁলোক গ্ৰেপ্তাৰ কৰিছে আৰু অভিযান কালত 7,37,000 টকাৰ জালনোট পাইছে আৰু একেলগে যদি গণেশগুৰিত চাই আপুনি প্ৰায় 3 লাখ টকা আৰু কালি নিশাৰ ভিতৰতে মালিগাঁৱতো 7 লাখ টকা প্ৰায় 800 পৰা 10 লাখ টকা ইতিমধ্যে এদিনত জালনোট ধৰা পৰিছে আৰু এই গোটেই জালনোটখিনি এটা নেক্সাছ গঢ়ি তুলিছে আৰু গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত এনেদৰে জালনোট যি সৰবৰাহকাৰী আছে সৰবৰাহকাৰীসমূহ ঘূৰি থাকে তেওঁলোকে হয়তো আপোনাৰ মোৰ পকেটতো সেই জালনোট হয়তো পাব পাৰে কাৰণ যিহেতুকে পাঞ্জাৱৰ সিদিনাখন যিসকল লোকক যি 2জন বা 3জন লোক আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ হাতত ATM চোৰৰ কিছুমান মেচিন পোৱা গৈছে যে কাটাৰৰ পৰা আদি কৰি গোল্ড লাইটাৰ বুলি কয় সেইবোৰ তেওঁলোকে ATMত সাধাৰণতে ATM ব্যৱহাৰকাৰীসকলে ব্যৱহাৰ কৰে তেনেহলে হয়তো সেই জালনোটসমূহ হয়তো ATMতো সোমাব পাৰে বা ATMতো যাব তাৰে পইচা কিন্তু হয়তো টকা পইচা আমাৰ পাব্লিকৰ হাততো থাকিব পাৰে কাৰণ যদি ATMত সোমাইছে ATMৰ পৰা সেই টকা ওলালে আপোনাৰ মোৰ হাতত 500 টকা বা 1000 টকা থাকিব পাৰে সেইদৰে এতিয়া মহানগৰীখনত এনেদৰে এতিয়া বিভিন্ন সময়ত দেখা গৈছে বহু জালনোট সৰবৰাহকাৰী ইতিমধ্যে আটক হৈছে আৰু বহু টকা ইতিমধ্যে উৎখাত হৈছে এঞ্জেলা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এছএল সন্তি দাস ইতিমধ্যে জনাইছে বহু জালনোট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে জালনোট সৰবৰাহকাৰী সমান্তৰালকৈ আৰক্ষীৰ জালত পৰিছে আপুনি চাই আছে MD24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত